চুমচুমি কাইলৈৰ পৰা তোক নতুন মাজনীয়ে চুলি বান্ধি দিব দেই। নহ'ব নহ'ব, তুমিয়ে মোক চুলি বান্ধি দিব লাগিব। আকৰিজনী নতুন মায়ে তোক ধুনীয়া ধুনীয়া ষ্টাইলত চুলি বান্ধি দিব। চুমচুমি কাইলৈৰ পৰা তোমাক ময়ে চুলি বান্ধি দিম। হ'ব আইতা, মই এতিয়া যাওঁ। মাকো কৈ থৈ যা আকৌ। মাহীমা মই আহিছোঁ। চুমচুমি ৰ'বাচোন, তুমি মোক মাহীমা বুলি কিয় মাতা? মা বুলি মাতিবা। হ'ব দিয়ক, আপুনি কৈছে যদি মা বুলিয়ে মাতিম। বোৱাৰী তুমিতো চব জানাই, বহুত কথা ভাবি চিন্তি এই বিয়াখন পাতিছোঁ। মোৰতো দিনে দিনে অৱস্থা বেয়া হৈ গৈয়ে আছে, কোনদিনা কি হয় ক'ব নোৱাৰোঁ। তেনেকুৱা কথা নক'বচোন মা, তোমাৰ হাততে গোটেই ঘৰখন কটালোঁ। চুমচুমিয়ে যাতে কোনোদিন মাক নাই বুলি দুখ কৰিবলগীয়া নহয়। মই সকলো জানি বুজিয়ে বিয়া সোমাইছোঁ, আপুনি চিন্তা নকৰিব মা, মই যিমান পাৰোঁ চেষ্টা কৰিম চুমচুমিয়ে যাতে কেতিয়াও মাক নাই বুলি অনুভৱ কৰিবলগীয়া নহয়। ঠিক আছে মা, মই আপোনালৈ চাহ আনোগৈ ৰ'ব। নতুনতে নৰ পুৰণি হ'লে চৰ বুলি কথা এটা আছে নহয়। যিমানে যি নহ'লেও মাহীমাকহে ক'তনো নিজৰ মাৰ দৰে হ'ব। ৰুমটো এতিয়া ইমান ধুনীয়া পৰিপাটি লাগিছে, চুমচুমিয়ে খুব ভাল পাব। আৰে আপুনি মোৰ ৰুমত কি কৰিছে? অ' তুমি আহিলা? আজি তোমাৰ ৰুমটো অলপ পৰিপাটিকৈ সজাই দিলোঁ, কেনেকুৱা লাগিছে? আৰে মই নথকা অৱস্থাত আপুনি মোৰ ৰুমত কিয় এনেকৈ সোমাইছে? মই এইবোৰ ভাল নাপাওঁ কিন্তু। অন্ততঃ মই থকাৰ অৱস্থাত কৰিব। চুমচুমি মই তোমাৰ মা নহয় জানো, আৰু মাকে জীয়েকৰ ৰুমত সোমাবলৈ জানো সুধিব লাগে? হ'ব হ'ব মা, মোৰ এতিয়া ভোক লাগিছে, কিবা এটা খাবলৈ দিয়াচোন। তুমি মুখ হাত ধুই আহাগে যোৱা। ৰুমটো কিন্তু সঁচাকৈ ভাল লাগিছে, মুকলি মুকলি লাগিছে। ৰ কলৈ যায় ইমান সোনকালে? চাহ খাই যাবি আকৌ, চাহ আনিব গৈছে ন বোৱাৰীয়ে। বাইদেউ মনে মনে কথা এটা সুধোঁ আৰু দেই আপোনাক। কি কথা? সুধ আকৌ। চুমচুমিক মাহীমাকে মৰম নকৰে নেকি? ল'ৰাজনীক যে অকল মনটো মাৰি থকাই দেখোঁ। এইবোৰ কথা নুসুধিবি মোক। হ'ব বাইদেউ, নালাগে ক'ব, বুজি পাইছোঁ, যিমান যি হ'লেও মাহীমাকহে। বাইদেউ চাহকাপ খাই লওক। অঁ খাওঁ। চুমচুমিৰ মাহীমাকজনী কিন্তু দিনে দিনে ধুনীয়াহে হৈছে দেই দেখিবলৈ। মাহীমাক বুলি বাৰু নক'লে নহয়নে? ৱাও, দেখিবলৈ মোক একে পৰীৰ নিচিনা লাগিছে। চুমচুমি ক'লৈ যোৱা তুমি? অঁ মোৰ লগৰ এজনী বাৰ্থডে আছে, তালৈ যাওঁ। তুমি বাৰ্থডে খাবলৈ যোৱা আৰু মোক কথা এষাৰ জনোৱা নাই যে? আইতাই আপোনাক নাই কোৱা নি? আইতাকতো মই কালিয়ে ক'লোঁ। তুমিতো মোক নিজে ক'ব লাগে, এতিয়া গম পালেই নহয়। অন্ততঃ তুমি ক'বালৈ যোৱাৰ আগত মোক কথাষাৰ কৈ থৈ যাব লাগে ন? এইষাৰ কথাটো তোমাক মই কেইবাবাৰো কৈছোঁ, তুমি ইমান ডাঙৰ ছোৱালীজনী যদি বুজি নোপোৱা কি হ'ব? মানে আপুনি কৈছোঁতো ক'বালৈ যোৱাৰ আগত আপুনি হুলস্থুল এখন লগাবই। কি হ'ল তহঁতৰ? আইতা মই আপোনাক কালি কৈছিল নাই আজি মই বাৰ্থডে খাব যাম বুলি? আপুনিনো মাক কিয় নক'লে? এইটো আকৌ কি কথা? তইচোন নিজে ক'ব পাৰ মাৰক। মই ঘৰখনত চবকে এটা এটাকৈ কৈ থাকিব নোৱাৰোঁ নহয়। হ'ব এতিয়া কি মায়ে গম পোৱা নাই নি? হ'ব তুমি এতিয়া যোৱা, আমাৰ লগত এনেকৈ লাগি থাকিলে তোমাৰ পাৰ্টি পিনে শেষেই হ'ব। প্ৰথম আপুনি এইবোৰ কথা উলিয়াইছিলে, এতিয়া এনেকৈ কৈছে যেন তেখেতৰ গাত একো ভুলেই নাই। হ'ব চুমচুমি তই যা, মাৰক মই বুজাম বাৰু, যা। বোৱাৰী অকল তাই ভুলবোৰ কিহলৈ খুচৰি থাকা? মা মই মাত্ৰ তাইক ক'বালৈ গ'লে অন্ততঃ মোক কথাষাৰ জনাবহে কৈছোঁ, বেলেগতো মই একো কৰা নাই। সেইষাৰ কথাচোন তুমি ভালদৰে ক'লেও হয়চোন, ক'বালৈ ওলাওঁতে ক'বালৈ যাব লওঁতে ক'লেহে হয়নে? নিজৰ জীয়েকক মাকে অকণমান টানকৈ ক'ব নোৱাৰিনে এতিয়া? হৈছে দেখা গৈছে, জীয়েকৰ মৰম চুমচুমিয়ে পোৱা হ'লে এনেকুৱা ব্যৱহাৰ নকৰে। চুমচুমিয়ে তোক অথনি পইচা খোজা শুনিছিলোঁ, দিলি নাই তই? 2000 টকা বিচাৰিছিল তাই, কিয় জানো লাগে, ইমান সুধিলোঁ নক'লে। 2000 টকা মোৰ ওচৰত নাছিল, 1500কে দিলোঁ। তোৰ ওচৰত নাছিল নে কোনোবাই দিব নিদিলে? নহয় মোৰ ওচৰত পইচা সঁচাকৈ নাছিল। পৰহিও চুমিয়ে 3000 টকা মোৰ পৰা নিছে। ৰুমিয়ে মাত্ৰ কিহৰ কাৰণেনো তাই পইচাবোৰ নিছে তাক জানিবৰ কাৰণেহে অলপ প্ৰশ্ন কৰিছিল, বেলেগ একো নাই। মন কৰিছোঁ ময়ো, তইও কিন্তু বেলেগ সলনি হৈ গলি। মা তইনো কি কথা ক? চুমি মোৰ মাত্ৰ এজনীয়ে ছোৱালী, তাইক নিদিলেনো মই কাক দিম? বেংকত যি কেইটকা থৈছোঁ চব তাইৰ কাৰণে আছে।
লোকৰ কথা শুনি পাহৰি নাযাবি কিন্তু তোৰ যে এজনী ছোৱালী আছে যিমানে যি নহ'লেও মাহীমাক নিজৰ জীয়েকৰ দৰে ক'ত ভাবিব পাৰিব হ'ব আৰু দেই মা মই যাওঁ তই কি কথা কৈছ তই নিজেহে বুজি পাবি দিনটো ঘৰত মইহে থাকোঁ মইহে বুজি পাম তই ক'ত বুজি পাবি যা আৰে চুমচুমি কিয় কান্দিছা তুমি মা আজি আমাৰ ৰিজাল্ট দিছিলে আৰু কি হ'ল জানা কি হ'ল কোৱা মই জানো তুমি মোক এতিয়া গালি পাৰিবা অঁ মই তোমাক গালি পাৰোঁ কিন্তু ভালৰ কাৰণেইতো পাৰোঁ তোমাৰ চাগে আজি ৰিজাল্ট বেয়া হ'ল সেইকাৰণে কান্দিছা কিন্তু মনত পেলোৱাচোন মই যে তোমাক মোবাইল চোৱাৰ কাৰণে গালি পাৰিছিলোঁ কিতাপ নপঢ়ি ঘূৰি ফুৰাৰ কাৰণে গালি পাৰিছিলোঁ এইবোৰতো মই বেয়া কাৰণে গালি পাৰিছিলোঁ মই জানিছিলোঁৱেই তুমি মোক সেই বুলিয়ে ক'বা হ'ব দিয়া আৰু যি হ'ল হ'ল এতিয়াতো আৰু একো কৰিব নোৱাৰি এইবাৰৰ পৰা ভালকৈ পঢ়া অহা বছৰলৈ ভালকৈ দিবা মোৰ নিজৰ মা হোৱা হ'লে চাগে আজি এনেকৈ নক'লেহেঁতেন সঁচাকৈ মাহীমা হোৱাটো বৰ যন্ত্ৰণা চুমচুমি তোমাৰ মা হোৱা হ'লে তোমাক কেনেকৈ ক'লেহেঁতেন মই নাজানো কিন্তু মাক হিচাপে তোমাৰ ৰিজাল্ট বেয়া হোৱাৰ কাৰণে মোৰো আজি বহুত বেয়া লাগিছে চুমচুমি ৰিজাল্ট বেয়া কৰি ঘৰৰ ভিতৰত সোমাই আছেহি হা যি লাগে বুলি কয় তাকে দিয়া আনি নিজৰ ইচ্ছামতে চব কৰিব পাৰ ৰুমটোতে সোমাই সোমাই থাকিবি আৰু কিতাপে পঢ়নে মোবাইলে চাওঁনে তইহে জান হ'ব মা এতিয়ানো এইবোৰ কৈ কি লাভ যি হ'ব লগা আছে হৈ গ'ল এতিয়া ৰিজাল্ট বেয়া হোৱাৰ কাৰণে চবৰে খং উঠিছে কিন্তু যিখিনি সময়ত খং কৰিব লাগিছিল সেইখিনি সময়ত আকৌ মোক দুখ দিছিল এৰা মাহীমা হোৱাটো বৰ টান ঘন ককাইদেউ জীয়েক চুমচুমি যে তাইৰ ৰিজাল্ট হেনো বেয়া হ'ল গম পাওঁ নাই হয় নি খবৰটো মই এতিয়াহে পালোঁ বেয়াই লাগে বেচেৰীজনীলৈ মাককো সৰুতে হেৰুৱালে মাহীমাকে বা মৰম কৰেই নে নকৰে কিতাপ পঢ়িবলৈ বা সময় পায়েই নে নেপায় তাকেহে